আমি আজি সদৌ অসম প্ৰাদেশিক শিক্ষক টিউটৰ সংস্থাৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে এই সংবাদমেল যোগে প্ৰেছ বিবৃতি যোগে অসম চৰকাৰে অসমৰ টিউটৰসকলৰ প্ৰতি যোৱা 4 বছৰৰ যিটো উৎপীড়ন যোৱা 4 বছৰে আমাৰ আবেদন নিবেদনৰ পিছত আইনৰ দোহাই দি আজি বিধানসভাত যিটো ৰূপ দেখা পালো তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি আজি এই সংবাদমেল যোগে আমি জনাব বিচাৰিছো যে 2021 চনৰ 5 ফেব্ৰুৱাৰী পিছৰে পৰা যিসকলক টিউটৰ খোজা হৈছিল প্ৰাদেশিকৰণৰ নামত তেখেতসকলৰ যিটো সমকৰ্ম সমবেতন লাগে বুলি আমি চিঞৰি আছিলো তেখেতসকলে আইনৰ দোহাই দি পেলাই গোটেইখিনি কথা আইনৰ ওপৰত পেলাই দিয়া আছিল যে আমি সংশোধনী আনি আপোনালোকৰ কাম কৰি দিম আপোনালোকক উন্নীতকৰণ কৰিম সেইখিনি কথাৰ অন্তত আমি আজি বিধানসভাত দেখিবলৈ পালো এই টিউটৰসকলৰ কাৰণে বিধানসভাত 6% তেখেতসকলে বৃদ্ধি কৰিছে অৰ্থাৎ 720 টকা 12000 টকা মাহিলী মজুৰি পোৱা শিক্ষক এজন টিউটৰ এজনক মাত্ৰ 720 টকা 4 বছৰৰ পিছত তেখেতসকলে দি যি আন এক আঘাত দিলে সেই আঘাতত আমি আজি হতাশাগ্ৰস্ত হৈছো আজি আমাৰ শিক্ষকসকল পুনৰ এক হতাশাগ্ৰস্ততাই ভুগিছে তাৰ বাবেই আমি আজি সংস্থাৰ তৰফৰ পৰা আমি ঘোষণা কৰিব বিচাৰিছো যে আমাৰ এই যিটো আমাৰ ওপৰত যিটো প্ৰতাৰণা কৰা হ'ল যিটো বঞ্চনা কৰা হ'ল এই 4 বছৰ পিছত আমাক যি এক ৰূপ দেখা পালো চৰকাৰৰ যিটো পৰিকল্পনা আমি দেখা পালো তাৰ বাবে আমি ধিক্কাৰ জনাইছো আৰু আমি ক'ব বিচাৰো যে যদি ইয়াৰ সদিচ্ছামূলকভাৱে আমাক প্ৰকৃত অৰ্থত এগৰাকী শিক্ষক হিচাপে জীয়াই থকাৰ কাৰণে তেওঁলোকে সুবিধা আদায় নিদিয়ে তেতিয়ালৈকে আমি মাননীয় শিক্ষা মন্ত্ৰীৰ গৃহস্থান যিটো ধেমাজিৰ স্থিত আমি বাসস্থান ঘেৰাও কৰিবৰ কাৰণে সিদ্ধান্ত সংস্থাৰ তৰফৰ পৰা লোৱা হৈছে অহাকালিৰ পৰা অৰ্থাৎ 28 নৱেম্বৰৰ পৰা যেতিয়ালৈকে আমাৰ এই দাবীসমূহ পূৰণ নহয় তেতিয়ালৈকে আমি এই কাৰ্যসূচী আমি হাতত লৈছো আৰু যদি 29 তাৰিখৰ ভিতৰত বিধানসভাত এই টিউটৰসকলৰ কাৰণে উপযুক্ত সমকৰ্মৰ সমবেতনৰ কাৰণে যদি চিন্তা চৰ্চা নকৰে এই চৰকাৰে যদি বিবেচনা নকৰে তেতিয়াহলে আমি সময়ভাৱে তেখেতৰ বাসস্থানৰ আগত আমি আত্মজাৰ পৰ্যন্ত দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছো আমি আশা কৰিছো যে এই চৰকাৰে এই দুদিনৰ ভিতৰত এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক পুনৰ বিবেচনা কৰি 29 তাৰিখৰ ভিতৰত এক ভাল আমাৰ বাবে বিবেচনা কৰিব বুলি আমি আশা ৰাখিছো অন্যথা আমি এই চূড়ান্ত সিদ্ধান্ত যিটো গ্ৰহণ কৰা হৈছে তাৰ বাবে আমি প্ৰস্তুত হৈ আছো